বহুদিন ধৰি বৰষুণ হোৱা নাই দক। এতিয়া তাৰমানে ডিচেম্বৰৰ আজি 30 তাৰিখ, তাৰমানে পুহ মাহৰ প্ৰায় 15 দিনমান গেল নেকি। সেইটো কাৰণে এতিয়া আজি পৰ্যন্ত কিন্তু সিমান ঠাণ্ডা নহয় দক। অলপ আজি বতৰটো ডাৱৰ ডাৱৰ হৈছে, অলপ ঠাণ্ডাৰ অনুভৱ কৰিছোঁ আৰু সেইটো কাৰণে অলপ তাৰমানে কিবা এটা কৰোঁ বুলি মানে এই ঘৰত এইগিলা কৰিলে তাৰমানে চিৰিমতিয়ে বয়া পায় আৰু তাৰমানে কেংকাং কৰি থাকে। সেইটো কাৰণে নিৰিবিলি জেগাত আহি পেলাই পথাৰৰ মাজত বহি পেলাই অলমৌকৰ সাপ এটা মাত্ৰ দেই, তাৰে আগ দুই পেক মাৰিছোঁ আৰু দেই, বয়া নাপাব কিন্তু তাৰমানে অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে, সেইটো কাৰণে খাইছোঁ দিয়ক দেই। এইটো খালে অলপ গৰম উঠবতো বাৰু, কিন্তু একো নাই, কোনো মাংস টাংস বা ভাজি এইগিলে একোৱে নাই, বুট বাদাম এগিলেও অনা নাই। মানে মনে মনে আহি একেবাৰে চুপ চাপ নিৰিবিলি জেগাত পথাৰৰ মাজত বহি পেলাই খাই আছোঁ। গম পালে কলজিয়ে খাবতো, সেইটো কাৰণে মনে মনে খাইছোঁ দিয়ক। আপোনালোকে খাই ন, কিন্তু মই আকৌ কুল্লুম খোলা নহয়, তাৰমানে এনেই মানুহৰ আগত কোৱা নাই এইগিলা মই নাখাওঁ নহয়, বা বয়া বস্তু মই নাখাওঁ, কিন্তু গেলা নাখাওঁ, কিবা এইবোৰ নিচা জাতীয় বস্তু মই একেবাৰে নাখাওঁ, কিন্তু মনে মনে আকৌ কামটো কৰোঁ দিয়ক। হ'লেও নিচা হ'লে কম পায় আৰু উপায় নাই অভ্যাস হ'ল যেতিয়া উপায় নাইতো। সেইটো কাৰণে এটা ধৰক ভিডিঅ' এটা বনাই আৰু আপলোড দিছোঁ দেই। নমস্কাৰ।